মৰ্নিং ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 10 তোমালোকৰ সাপ্লিমেন্টাৰী ৰিডাৰৰ যেটো দ্বিতীয় চেপ্টাৰ আছে সেই দ্বিতীয় চেপ্টাৰটো আমি আলোচনা কৰিবলৈ আগবাঢ়িছো আৰু সেই চেপ্টাৰটোৰ নাম হৈছে A Question of Trust by Victor Kenning তাৰমানে ভিক্টৰ কেনিংয়ে লিখা আমি এই যেটো পাঠটো আমি খুব ইন্টারেস্টিং পাঠ যে A Question of Trust তাৰমানে কথাটো এনেকুৱা হয় যেটো ইয়াৰ টাইটেল তাৰ হৈছে কোৱেশ্চন মানে সকলোৱে জানো হোৱাট ইজ কোৱেশ্চন যেটো নেকি কোৱেশ্চন দ্যাট মিন্স আমাৰ এটা প্ৰশ্ন কিন্তু সেই প্ৰশ্নটো কেনেকুৱা বিশ্বাসৰ ওপৰত প্ৰশ্ন যে আমাৰ বিশ্বাস বা আমাৰ চিন্তাধাৰাৰ ওপৰত এটা কোৱেশ্চন আছে আমাৰ আস্থাৰ ওপৰত এটা কোৱেশ্চন আছে সো আমাৰ আস্থাৰ ওপৰত এটা কোৱেশ্চন যেতিয়া কৰা হয় তেতিয়া তাৰমানে কেনেকুৱা ধৰণৰ ঘটনা এটা ঘটে তাৰমানে কথাবোৰ এনেকুৱা ধৰণৰ আমি কিছুমান এজাম্পশন কৰি লওঁ সমাজত আমাৰ কিছুমান ধাৰণা আছে আমি ধাৰণা কিছুমান লৈ পেনে তাৰ মাজেদি আমি ভাল বেয়া তেনেকুৱা ধৰণৰ ভাবি লওঁ আজি যদি আমাৰ কনসেপ্ট যদি তেনেকুৱা ধৰণৰ কিবা এটা থাকে সাপোজ মই একদম সৰু কথা এটা কৈছো আজি আমি ৰাস্তাত যদি 5 টকা এটা বুটলি লওঁ সো হেতু কোনোবাই কব এই পৰি থকা পইচা বুটলি লৈছে হি গৈ পেনে মন্দিৰত দান কৰি দিছে হেতু কি বেয়া কাম কৰিছে কিন্তু হেতু কি কোনোবাই কব হেতু বুটলি লোৱাটো তোমাৰ উচিত নহয় কাৰণ তুমি হে টকাটো কাৰ হয় তাক দিয়াৰ তুমি চেষ্টা কৰাৰ কথা আছে গতিকে প্ৰত্যেকটো কথাৰে আমাৰ দুটা দিশ থাকে যে কোনে কেনেকে কি কথাত বিশ্বাস কৰে কেনেকুৱা ধৰণৰ চিন্তাধাৰা হেতুৰ ওপৰত বেছ কৰে এতিয়া ইয়াত আমি যিজন ক্যাৰেক্টাৰ আছে এই ক্যাৰেক্টাৰজনক আমি চাবলৈ যাম এই ক্যাৰেক্টাৰজনক ইয়াত গোটেই কাহিনীটো এটা কাহিনী হয় এই কাহিনীটোত ইয়াৰ যেটো মেইন চৰিত্ৰ এই মেইন চৰিত্ৰটোক আমি ক্যাৰেক্টাৰ এনালাইসিস কৰিম সাম হেই মানুহজন হসাকে ভাল নে বেয়া বা তেখেতৰ যেটো বিশ্বাস বা তেখেতে যেটো কাম কৰি আছে হেতু আমি কি দৰে চাব বিচাৰো আমাৰ প্ৰস্পেক্ট বা আমাৰ যেটো ক্ৰিটিসিজমটো তেওঁৰ প্ৰতি কেনেকুৱা থাকে হেতু আমি আলোচনা কৰিম আহা আমি ক্লাছ 2 লে আগবাঢ়িছো এভৰিওয়ান থট দ্যাট হৰেছ ডেনবাই এইজন হৈছে আমাৰ যেটো মুখ্য ক্যাৰেক্টাৰ যেটো কৈছো আমাৰ মেইন যিজন ইয়াত যেটো মুখ্য চৰিত্ৰ ৰূপে যেটো আছে হেতু হৈছে হৰেছ ডেনবাই was a good honest citizen এই কথাবোৰ টাৰ্মবোৰ তোমালোকে মনত ৰাখিবা গুড বুলি কৈছে অনেষ্ট বুলি কৈছে good honest citizen he was about 50 years old and unmarried তেখেত যে হৰেছ ডেনবাই হৈছে সকলোৱে ভাবে everyone thought that সকলোৱে ভাবে যে হৰেছ ডেনবাই হৈছে এজন গুড আৰু অনেষ্ট সিটিজেন ঠিক আছে নাগৰিক মানে ভাল নাগৰিক অনেষ্ট মানে সৎ আৰু গুড মানে ভাল সো তেনেকুৱা এজন নাগৰিক বুলি সকলোৱে ভাবে he was about 50 years old তেখেতৰ বয়স প্ৰায় 50 বছৰ and unmarried আৰু তেওঁ অবিবাহিত তেখেতে হৰেছ ডেনবাই বিবাহ কৰা নাই and lived with a housekeeper আৰু তেখেতে কি হয় হাউসকিপাৰ এজনৰ লগতে থাকে তাৰমানে তেখেতৰ ঘৰত এজন হাউসকিপাৰ আছে হাউসকিপাৰ মানে ঘৰ ৰখিয়া যাক কোৱা হয় ইয়াত আমি বুজিব লাগিব যে তেখেতৰ লগত এজন মানুহ থাকে যিজন ঘৰ ৰখিয়া হৈ থাকে বা তেখেতৰ আন্ডাৰত কাম কৰে বুলিও ধৰি লব পাৰো সো who worried about his health এই যে হাউসকিপাৰ জন আছে এই হাউসকিপাৰ জনে সদায় কি হয় চিন্তা কৰি থাকে হৰেছ ডেনবাইৰ মানে স্বাস্থ্যৰ কথাটো লৈ হি তা মানে ঘৰত যেনেকে মাকে লৰাৰ স্বাস্থ্যৰ বিষয়ে চিন্তা কৰি থাকে তেনেকে তা মানে হাউসকিপাৰ জনে এই হৰেছ ডেনবাইৰ স্বাস্থ্যৰ কথাটো লৈ চিন্তিত হৈ থাকে কিয়নো স্বাস্থ্যৰ কথা লৈ চিন্তিত হৈ থাকে শুনিবা ইন ফ্যাক্ট that was usually very well কিন্তু তেখেতে কৈছে যে লেখকে কমতে ইন ফ্যাক্ট এটা বৰ সাধাৰণতে মানে স্বাভাৱিকতে ভেৰি ওয়েল খুব ভাল মানুহজন মানে খুব তেনেকুৱা ধৰণৰ চিন্তা কৰিবলগীয়া কোনো কথা নাই হ্যাপি except for attacks of hay fever in summer এটা মাত্ৰ প্ৰবলেম আছে এনে মানে মানুহজন ওয়েল মানুহজন সুস্থ এটা মানে চিন্তা কৰি বেটাৰ স্বাস্থ্যক লৈ মানে চিন্তা কৰি থাকিবলগীয়া তেনে কোনো কথা নাই সকলো কথা ঠিকই আছে জাস্ট এটা প্ৰবলেম আছে হেতু হৈছে hay fever যেটো নেকি সামাৰ টাইমত হয় সামাৰত এটা জ্বৰ আহে
আৰু এই জ্বৰটো সেই ফিভাৰটো আচলতে আমি অলপ এলাৰ্জিক বুলি যদি কওঁ বেছি ভাল হ'ব আমাৰ বুজিবলৈ কাৰণে যিটো নেকি এলাৰ্জিক ফিভাৰ মানে কি হয় যিটো নেকি চৰ্দি হয় টিংলিং সেন্সেশন হয় আমাৰ নাকটো খজুৱাই থকাৰ নিচিনা এটা ভাৱ এটা আহিব যে তোমাৰ এনেকুৱা লাগে নাকটো খজুৱাই আছে খুচি আছে যিটো নেকি চৰ্দি হৈ যোৱা অৱস্থাত নাকটো ভিতৰটো একদম অশান্তি লাগি থাকিব তোমাৰ খজুৱাই থাকিব আৰু হাঁচি আহে আৰু লগতে তাৰ লগতে তোমাৰ অলপ জ্বৰ থাকে সেই যিটো বেমাৰ সেইটোকে কোৱা হয় সেই ফিভাৰ আৰু এইটো হৈছে সামাৰ সময়টোত হয় তাৰমানে এইটো যিহেতু এটা এলাৰ্জিক লক্ষণ ইয়াৰ এটা পাৰ্টিকুলাৰ টাইম আছে হা যিটো সামাৰ টাইম যিটো হয় গ্ৰীষ্মকালীন যিটো সময় সেই সময়ত এই হৰেছ ডেনবায়াৰ এই বেমাৰটো হয় তাৰ বাহিৰে বেলেগ একো প্ৰব্লেম নাই আচ্ছা হি মেড লক্স তেওঁ প্ৰফেশ্যনেলি তালা বনায় তালা চাবি যে বনায় তেনেকুৱা ধৰণৰ তালা চাবি বনায় প্ৰফেশ্যনেলি সেইটো কৰে কাম এণ্ড ৱাজ ছাকচেছফুল এনাফ টু হিজ বিজনেছ আৰু তেখেতৰ যিটো বিজনেছ কৰিছে সেই বিজনেছতো তেখেতে যথেষ্ট ছাকচেছফুল তাৰমানে ভাল বিজনেছ কৰিছে মোটামুটি তেখেতৰ বিজনেছ ভাল চলে কেনেকৈ গম পাইছে টু হেভ টু হেল্পাৰ্ছ মানে মানুহজন মানে এনেকুৱা ধৰণৰ ছাকচেছফুল তেওঁ দুজন হেল্পাৰে লাগে যে এজন মানুহে তলা নিজে অকলে বনালেতো সি ইমান উন্নতি কৰিব নোৱাৰিলে কিন্তু তাৰ লগত দুজন মানুহ হেল্পাৰ হিচাপে লাগে গতিকে তিনিজনে মিলি যিটো উপাৰ্জন কৰে সেইটো যথেষ্ট ভাল উপাৰ্জন হ'ব দুজন এমপ্লয়ি যেতিয়া ৰাখিছে চ' মোটামুটি এটা ছাকচেছফুল বিজনেছমেনো হয় আচ্ছা য়েছ এতিয়া এই যে কথাটো কৈছে লক্ষ্য কৰিবা এই কথাবোৰ গুড অনেষ্ট আমাৰ এই গোটেই হেৰিটোত লেছনটোত লক্ষ্য কৰিবা আমি এই কথাবোৰ বেছি এনালাইজ কৰিম গুড অনেষ্ট ৰেছপেক্টফুল এনেকুৱা ধৰণৰ কথাবোৰ বেছি এনালাইজ কৰিম এই যে কথাটো ক'লে গুড এণ্ড অনেষ্ট যে কথাটো ক'লে সেই কথাটো ইমানখিনি কথা কৈ যোৱাৰ পিছত লেখকে আকৌ কৈছে য়েছ হৰেছ ডেনবায়াৰ ৱাজ গুড এণ্ড ৰেছপেক্টেবল ঠিক আছে ইমানখিনি কথা কৈ আহি পিনে কৈছে হয় হৰেছ ডেনবায়াৰ ৱাজ গুড এণ্ড ৰেছপেক্টেবল তেওঁ এজন ভাল আৰু এজন সন্মানীয় ব্যক্তি বাট নট কমপ্লিটলি অনেষ্ট এইডোখৰতে টুইষ্টটো আছে লগতে কৈ দিছে নট কমপ্লিটলি অনেষ্ট মানুহজন কিন্তু একেবাৰে সৎ নহয় হট ডেফিনেটলি হট বাট কমপ্লিটলি অনেষ্ট নহয় কিনো কথা আছে চাওঁ আহা কথাটো এনেকুৱা 15 years ago আজি 15 বছৰৰ আগৰ কথা দেই 15 years ago Horace had served his first and only sentence in prison 15 বছৰ আগত মানে হৰেছ ডেনবায়াৰ জেলৰ সেৱা দি আহিছে মানে জেলত থাকি আহিছে জেলত থাকি আহিলে মানে কি হয় জেলত কাম কৰিবলগীয়া হয় গতিকে জেলত তেখেতে সাৰ্ভিসটো দি থৈ আহিছে কওঁতে তেনেকৈ কৈছে আল্টিমেটলি তেখেতে মানে জেলত গৈ অহা মানুহ চ' কমপ্লিটলি আমাৰ ধাৰণা হেলনি হৈ গ'ল এজন মানুহ জেলত যাব আজি 15 বছৰ আগত তেখেতে এবাৰে মাত্ৰ দেই ওৱান টাইম বুলি কৈছে ইয়াত যে অনলি সেন্টেন্স মাত্ৰ এবাৰ এটা মানে অপৰাধত তেখেতে জেলত গৈ আহিছে ইন প্ৰিজন লাইব্ৰেৰী তাত তেখেতে যিটো সেৱা আগবঢ়াইছিলে মানে জেলত আমাৰ বহুত কাম থাকেতো তাত তাৰমানে তেখেতে কাম কৰিছিলে জেলত এই যিটো কয়দী থাকে প্ৰিজনাৰ্ছ থাকে সেই প্ৰিজনাৰ্ছ সকলৰ কাৰণে এটা লাইব্ৰেৰী থাকে সেই লাইব্ৰেৰীত তেখেতে কাম কৰিছিলে তেখেতে প্ৰিজনাৰৰ মানে জেলত থকা লাইব্ৰেৰীৰ লাইব্ৰেৰিয়ান হৈ আছিলে 15 বছৰ আগত সেই ঘটনাটো তেখেতৰ ঘটিছিলে 15 বছৰ আগত তেখেতে জেলত থাকি আহিছিলে ঠিক আছে গতিকে জেলত থাকি আহিছিলে কিন্তু জেলতো আকৌ তেখেতে বৰ টপ ৰেছপেক্টেবল কামেই কৰিছিলে তেখেত জেলৰ লাইব্ৰেৰিয়ান আছিলে কাৰণ জেলত তেনেকৈ সাফিচিয়েণ্ট মানে মানুহ নাথাকে গতিকে কেইদিবোৰক দিয়ে বহুত কাম কৰোৱা হয় তেওঁলোকক চ' কেইদিবোৰে গৈ পিনে তেখেতে সেইজন যিজন হৰেছ ডেনবায়াৰ আছিল তেখেতে জেলৰ লাইব্ৰেৰিয়ান হিচাপে কাম কৰি আহিছে 15 বছৰ আগৰ ঘটনা দেই আচ্ছা গ'ল তাৰপিছত কি হ'ল এতিয়া তেখেতৰ এটা মানে হেৰি কথা কৈছে হি লাভড ৰেয়াৰ এণ্ড এক্সপেন্সিভ বুকছ
তেখেতৰ এটা হবি আছে, ইচ্ছা, মানে যিটো কাম কৰি ভাল পায়, সেইটো হৈছে তেখেতে ৰেয়াৰ আৰু এক্সপেঞ্চিভ বুকছ ভাল পায়, কিতাপ পঢ়ি ভাল পায়। সি এজন ৰিডাৰ আছিলে, কিতাপ পঢ়ি ভাল পায়। একচুৱেলি সেইকাৰণেহে হয়তো তেখেতে জেলত লাইব্ৰেৰিয়ান হিচাপে তেখেতে হয়তো আছিলে কিজানি। তেখেত কিতাপ পঢ়ি খুব ভাল পায়, কিন্তু কিতাপৰ ভিতৰতো তেখেতে আকৌ আৰু অলপ কোৱালিফাইড হৈ যায় আৰু বেছি ওপৰত উঠি যায়। কেলৈ? তেখেতে ৰেয়াৰ কিতাপ বিচাৰে, এনেকুৱা কিতাপ যিখিনি দুষ্প্ৰাপ্য, সহজতে মানে সহজতে পোৱা নাযায়, এনেকুৱা কিছুমান কিতাপ বেছি ভাল পায়। আৰু এক্সপেঞ্চিভ, খুব দামী দামী কিতাপ, খুব দামী আৰু খুব ৰেয়াৰ কিতাপ, সেইবোৰ কিতাপ খুব ভাল পায় তেখেতে। তেনেকুৱা মানুহ আছিলে। অৱশ্যে আজিৰ সমাজত আমাৰ কিতাপ পঢ়াৰ যিটো এটা ধাউতি আছে, সেইটো বহুত প্ৰায় নাইকিয়া নিচিনাই হৈ গ'ল। মোবাইলে আমাৰ সেই পঢ়াৰ যিটো ধাউতি সেইটো কাঢ়ি লৈ গ'ল। আমাৰ যুগত বা আমি যেতিয়া কাহিনীটো এতিয়া পঢ়িছোঁ, সেই সময়টোত কিন্তু লক্ষ্য কৰিবা পঢ়াৰ কিন্তু এটা প্ৰতিযোগিতাৰ নিচিনা চলিছিলে। আমি সময় আমাৰ যিকোনো সময় তাৰমানে আমাৰ মানে লেজাৰ সময় থাকে, যিখিনি সময় আমি পাৰ কৰিবলৈ অলপ টান পাওঁ, সেই সময়টোত আমাৰ কৰিবলগীয়া নাথাকিলে বেছিভাগ অন্ততঃ বয়সস্থ মানুহসকলে কিতাপ এখন লৈ বহি থকা দেখা গৈছিলে। তেখেত গল্প কিতাপ হওক, তেখেতৰ কিবা জ্ঞানবৰ্ধক কিতাপ হওক, উপন্যাস হওক বা তেখেতৰ ধৰ্মীয় গ্ৰন্থই হওক, যি নহওক সেই কিতাপ পঢ়িছিলে। চ' হৰেছ ডেনবায়ো তেনেকুৱা এজন মানুহ আছিলে। তেখেতে কিতাপ পঢ়ি ভাল পাইছিলে আৰু তেখেতে ৰেয়াৰ আৰু এক্সপেঞ্চিভ কিতাপ পঢ়ি ভাল পাইছিলে। আচ্ছা, চ' হি ৰবড, এইটো কথা হৈ গ'ল, এ চেফ এভৰি ইয়াৰ। সেইকাৰণে কি কৰে, প্ৰত্যেক বছৰ তাকতো কিতাপ লাগে, কিতাপো লাগে, এনেকুৱা কিতাপ যিটো কি দামী দামী কিতাপ। গতিকে সেই দামী কিতাপবোৰ পাব কেনেকৈ? সেইটো কাৰণে কি কৰে, প্ৰত্যেক বছৰে সি চুৰ কৰে। চুৰ কৰে, এটা চেফ চুৰ কৰিব। তাৰমানে এটা তিজৰি বুলি কয় বা এটা চেফ বুলি কয়, এটা তিজৰি সি চাই মেলি ধুনীয়াকৈ এটা তিজৰি এবাৰ চুৰ কৰিব, গোটেই বছৰটো চলি থাকিব আৰামছে। তেনেকৈ তাৰমানে প্ৰত্যেক বছৰে এটা চুৰ কৰে, বেছি চুৰ নকৰে, আকৌ এটা ছিংগল এটা চেফ চুৰ কৰিবহি। আচ্ছা, ৰব কৰে এভৰি ইয়াৰ, প্ৰত্যেক বছৰ কৰে। ইচ ইয়াৰ হি প্লেন কেয়াৰফুলি, প্ৰত্যেক বছৰে সি চুৰ কৰিবলৈ কাৰণে একদম প্লেন কৰি লয়। একদম চুৰটো মানে এনেকুৱা প্ৰফেশ্যনেল চুৰ আৰু। সি প্লেন কৰে একদম কেয়াৰফুলি, খুব সযত্নৰে তাৰ প্লেনিং কৰিব, চুৰ কৰাৰ প্লেনিং কৰিব। জাষ্ট হোৱাট হি উড ডু, তেখেতে কি কৰিব, কেনেকৈ কৰিব, গোটেইখিনি প্লেন কৰি লয়। ষ্টল এনাফ, আৰু তেখেতে কি কয়, ষ্টল এনাফ কৰে, তাৰমানে যিমান লাগে যথেষ্ট পৰিমাণৰ চুৰ কৰে। টু লাষ্ট ফৰ 12 months, তাৰমানে এনেকুৱা ধৰণৰ চুৰ এটা কৰিব, গোটেই প্লেন কৰি, গোটেইখিনি ডিচাইড কৰি এনেকুৱা ধৰণৰ চেফ এটা চুৰ কৰিব, যিটো চেফে আমাক প্ৰায় 12 মাহ পূৰা চলাই দিয়ে। মানে হৰেছ ডেনবাই এবছৰ চলিবলৈ যিমান টকা লাগে। ইয়াতো এটা কথা আছে, মই তোমালোকক কৈ দিছোঁ, আজিৰ তাৰিখত তুমি এখন ঘৰত গৈ পেলাই তুমি চুৰ কৰিবলৈ গ'লে বৰ বিশেষ টকা নোপোৱা। কিন্তু আজি আমাৰ ঘৰত ধনী মানুহৰ ঘৰৰ হওক, দুখীয়া মানুহৰ ঘৰৰ হওক, আজি ইমান টকা নোপোৱা কিন্তু, কাৰণ ঘৰত মানুহে পইচাই নাৰাখে আজিৰ তাৰিখত। আজিকালি গোটেইখিনি বেংকত থাকে, আৰু আমাৰ মোবাইলটোৱে হৈছে আমাৰ চাবিকাঠি, বা ATM কাৰ্ডটো আমাৰ চাবিকাঠি, য'ৰ যোগেদি আমি যেতিয়া যিমান দৰকাৰ লাগে সিমান টকাহে উলিয়াওঁ। তাতকৈ বেছি ঘৰত বহুত বেছি পইচা পৰি নাথাকে। য'তে যেনেকৈ পে'মেণ্ট কৰিব লাগে আমাৰ ইজিলি আমাৰ কাৰ্ডটো দি পিনে বা মোবাইলটো দি পিনে আমি পে'মেণ্ট কৰিব পাৰোঁ। গতিকে আজিৰ যুগটোৰ লগত তোমালোকে মিলাব নোৱাৰিবা। কিন্তু সেই সময়ত তেনেকুৱা নাছিলে। তেতিয়া তাৰমানে আমি টকা, কাৰ কিমান টকা আছে নেজানিছিলে, লাখ লাখ টকা ঘৰত লুকাই ৰাখে, মানে চেফত, মানে জুৱেলাৰী কৰি বহুত টকা সোমাই থাকে। গতিকে মানুহে ঘৰ এৰি থৈও তেনেকৈ নাযায়। আৰু এইটো এটা হেৰি আছিলে, আগতে বিক্ৰী হৈছিলে, চন্দুক বুলি কয়, পইচা ৰখা, জুৱেলাৰিজ লকাৰ, তেনেকুৱা হেভি লকাৰবোৰ বিক্ৰী হৈছিলে। চেফ যিটো কৈছে আচলতে লকাৰ হয় সেইবোৰ। সেই লকাৰবোৰ তেতিয়া তেনেকুৱা ধৰণৰ মানুহৰ ঘৰত আছিলে, ডাঙৰ ডাঙৰ মানুহৰ ঘৰত তেনেকুৱা চেফ ক'ত লুকাই ৰাখে কোনো ক'ব নোৱাৰে। ইভেন মাটি খান্দি, মাটিৰ তলত আণ্ডাৰগ্ৰাউণ্ডত জেগাও তেনেকুৱা থাকে, য'ত নেকি তেনেকৈ টকা ৰাখে। বিভিন্ন ধৰণৰ টেকনিক আছিলে টকা ৰাখিবলৈ। আজিৰ তাৰিখত সেইবোৰ নাইকিয়া হৈ গৈছে, বা যি কি নহওক। গতিকে আমি সেই আগৰ কথাবোৰ পঢ়ি আছোঁ। গতিকে তেনেকুৱা ধৰণৰ চুৰ কৰি তাৰমানে যথেষ্ট টকা পায়, যদি মানে ভাল
প্লেন কৰি ভাল ঘৰত মানে তেখেতে বুজি লৈ যে জানে এইটো ঘৰত ইমান টকা আছে ইমান টকা আইডিয়া গোটেইখিনি কৰিলে কাৰণ প্লেন কৰা মানুহ এজন চোৰ এজন প্ৰফেশ্যনেল চোৰ সি সেইবোৰ কথা গম পাই যায় এতিয়া কি হ'ল এণ্ড চিক্ৰেটলি ব্ৰড দ্য বুকছ আৰু তাৰপিছত কি কৰে টকাটো গোটেইখিনি চুৰ কৰি ল'ব গোটেইখিনি ছেফ এটা চুৰ কৰি লৈ মানে চিক্ৰেটলি ব্ৰড দ্য বুকছ মানে মনে মনে কিতাপখিনি কিনিব হি লভড থ্ৰু এন এজন এজেণ্ট আছে যিজনে মানে কিতাপবোৰ আনি দিয়ে মানে কিতাপবোৰ কিনি আনি দিয়ে সেইজনক এজেণ্ট বুলি কয় সেই এজেণ্টৰ যোগেদি মনে মনে কিতাপ কিনিব তেখেতে কিতাপ কিনোতেও আকৌ এনেকুৱা নহয় গোটেই মানে সমাজক দেখাই লৈ মানে বহুত কিতাপ কিনিবলৈ নাযায় কাৰণ তেতিয়াতো মানুহৰ ডাউট হ'ব ই ইমান দামী কিতাপ ক'ৰ পৰা কিনিলেনো গতিকে তেখেতে তেনেকৈ নকৰে তেখেতে মনে মনে কোনোবা এজেণ্ট এটা আছে তাক ফোন কৰি তেতিয়া ফোন হয়তো নকৰিব পাৰে বা ফোনো সুবিধা আছিলে কিজানি তেখেতক লগ কৰি ক'ব যে মোক এনেকুৱা এটা কিতাপ সি মনে মনে আনি দি থৈ ঘৰত দি থৈ যায়গৈ গোটেই কিতাপ তেনেকৈ কিনিছিলে আচ্ছা এতিয়া কি হ'ল এইখিনি ঘটনা হৈছে আমাৰ প্ৰাৰম্ভিক যিখিনি বিষয়বস্তু গম পাবলগীয়া কথা আমি ইয়াৰ যোগেদি ইয়াৰ যিটো প্লট মেইন কাহিনীটোলৈ এতিয়া সোমাম আৰু আমি তাৰ আগত যিখিনি ঘটনা হৈছে বা কেনেকুৱা ধৰণৰ ইয়াৰ বেকগ্ৰাউণ্ড আছে এই কাহিনীটোৰ বেকগ্ৰাউণ্ডখিনি গম পালোঁ এতিয়া আমাৰ মেইন কাহিনীটো সোমাইছে চাবা নাও ৱাকিং ইন দ্য ব্ৰাইট জুলাই ছানশ্বাইন এতিয়া জুলাই ছানশ্বাইনৰ এটা কথা কৈছে জুলাই মাহটো তোমালোকে জানাই আমাৰ যিটো নেকি খুব গৰম থাকে সেইটো ছামাৰ ছিজন হয় নাই ছামাৰ ছিজনৰ পৰা গ্ৰীষ্মকালীনৰ সময় সেই জুলাইৰ মাহত খোজকাঢ়ি থাকি হি ফেল্ট চিয়'ৰ that this year's robbery was going to be as successful as all the others মানে সি খোজকাঢ়ি সেই কথাবোৰ উলিয়াই ল'লে এইবাৰ ক'ত চুৰ কৰিব তাৰমানে জুলাই মাহত সেই কথাটো সি মানে হেৰি হৈ গ'লগৈ সি চিয়'ৰ হৈ গ'ল হি ফেল্ট চিয়'ৰ সি একদম নিশ্চিন্ত হৈ গ'ল তাৰমানে তাৰ যেনেকুৱা ধৰণৰ য'ত যি লাগে গোটেইখিনি একচুৱেল জেগাটো চুৰ কৰিবলগীয়া তাৰ প্ৰপাৰ প্লেন সি কৰি ল'লে তাৰমানে সেইকাৰণে ই ভাবিছে খোজকাঢ়ি গৈ থাকোঁতে ভাবিছে মনৰ সময়টো মনত ৰাখিবা জুলাই মাহৰ ভাবিছে যে এইবাৰ যিটো ৰবেৰী কৰিব যিটো ডকাইতি কৰিব সেইটো খুব ছাকচেছফুল হ'ব অন্যবোৰ যেনেকৈ আগতো তেখেতে ছাকচেছফুল তেনেকৈ কামটো কৰিছিলে ঠিক তেনেকৈ এইবাৰো তেখেতে ছাকচেছফুলি এই চুৰি কৰা কামটো তেখেতে সম্পন্ন কৰিব বুলি ভাবিছে For 2 weeks he had been studying the house at Shotover Grange. এটা ঘৰ আছে ঘৰটোৰ নাম আছে Shotover Grange বুলি এই Shotover Grangeত এটা ঘৰ আছে এই Shotover Grangeৰ যিটো ঘৰ সেই ঘৰটোক সি ষ্টাডি কৰি আছে তাৰমানে চুৰ এজন প্ৰফেশ্যনেল চুৰ এজনে কি কৰে যে যিটো ঘৰত চুৰ কৰিব প্ৰথম কথা সি চিলেক্ট কৰিব এৰিয়া কোনটো ল'ব কোনটো এৰিয়াত ল'লে তাৰ সুবিধা হ'ব কোনফালে আহিব পাৰিব কোনফালে এতিয়া এৰিয়াটোৰ ভিতৰত কোনটো ঘৰ তাৰ কাৰণে আটাইতকৈ মানে ইজিলি সি চুৰ কৰিব পৰা ঘৰ হ'ব লাগিব গতিকে সি সেই ঘৰটো বাছি ল'লে এতিয়া এই ক্ষেত্ৰতে মই আকৌ কথা কৈ দিওঁ কাৰণ এইখিনি গোটেইখিনি কাহিনীবোৰ অলপ পুৰণি দিনৰ কাহিনী গতিকে ইয়াত আকৌ সেই কনচেপ্টটো আছিল তাত চুৰো আছিলে আগত যেনেকৈ ঘৰত চুৰ নহয় কিন্তু আগতে কিন্তু চুৰ খুব হৈছিলে মোৰ সৰুকালত মই নিজেই দেখা যে বাহিৰৰ পৰা গাঁত খান্দিব তোমাৰ ঘৰখনৰ বাহিৰতে দুৱাৰ চোৱাৰ নাভাঙে আৰু ঘৰখনৰ বাহিৰতে গাঁত খান্দি পিনাই ইমান ধুনীয়াকৈ ৰাতিৰ ভিতৰত একদম তলে তলে গাঁত খান্দি সুৰংগ উলিয়াই বাহিৰৰ পৰা ভিতৰত সোমাই যায় মাটিত গাঁত খান্দি পিনাই একদম মানে বাহিৰৰ পৰা ভিতৰত ওলাই আহেগৈ এনেকুৱা চতুৰ চুৰ আছিলে আৰু সেইটো এই সুৰংগ দি পিনাই ৰাতিৰ ভিতৰতে গোটেই ঘৰ খালী কৰি লৈ গুচি যায় আৰু ঘৰত মানুহ শুই থাকে মই নিজে নিজ চকুতে ৰাতিপুৱা উঠি দেখিছোঁ মোৰ ঘৰৰ ওচৰতে তেনেকুৱা ঘটনা ঘটিছে গোটেই পৰিয়ালৰ মানুহে কোনেও ক'ব নোৱাৰে ৰাতিপুৱা শুই উঠি দেখিছে ঘৰত বস্তু নাই তেতিয়া এই সুৰংগটো দেখা পাইছে ঘৰখনত তেনেকুৱা ধৰণৰ অৱস্থা তেনেকুৱা কমন চুৰ আছিলে খুব টেকনিকেলি চুৰ বহুত আছিলে আগতে সেই সময়ত এতিয়া বাৰু চুৰৰ প্ৰভাৱটো কাৰণ আজিকালি চুৰ কৰি তেনেকুৱা ধৰণৰ বস্তু নাপায় ঘৰত তেনেকুৱা ধৰণৰ সামগ্ৰীও নাথাকে চুৰ কৰি বিশেষ লাভ নহয় অৱশ্যে চুৰ নোহোৱা নহয় আজিও হৈ থাকে যি কি নহওক আগতে তেনেকুৱা ধৰণৰ কিছুমান তাৰমানে গাঁৱে ভূঞে কিছুমান গাঁও আছিলে মই
মানে জনামতে সেই গাঁওখনত বেছিভাগ মানুহ চুৰ তাত ৰাতি মানুহবোৰ পুৰুষ মানুহবোৰ নাথাকে ক'ত ক'ত যায় কোন ক'ত যায় চুৰ কৰিবলৈ এনেকুৱা ধৰণৰ বিশেষ কাম বন নকৰে তেওঁলোকে চুৰ কৰিয়ে তেওঁলোকে কটায় এনেকুৱা ধৰণৰ গাঁৱেই আছিলে চ' তেনেকুৱা ধৰণৰ পৰিৱেশ আছিলে এতিয়া বাৰু তেনেকুৱা ধৰণৰ বৰ বিশেষ নাই এতিয়া মানুহে বৰ মানে বিশেষ এটা দৰকাৰত কেতিয়াবা চুৰটোৰ পৰা দেখা যায় যে কি নহওক আচ্ছা তেখেতে এই যে শ্বুটেবৰ গ্ৰাঞ্জৰ যিটো ঘৰটো দেখি ল'লে সেইটো পুৰা ষ্টাডি কৰি ল'লে সম্পূৰ্ণৰূপে ষ্টাডি কৰিলে আজি 2 সপ্তাহ ধৰি লুকিং এট ইটছ ৰুম প্ৰথম কথা হৈছে তেওঁ ৰুমবোৰ চালে কেনেকুৱা ৰুম সেই ঘৰখনৰ ৰুমবোৰ কেনেকুৱা আছে সেইবোৰ চালে ইটছ ইলেক্ট্ৰিক ৱায়াৰিং ইমান চতুৰ যে ইলেক্ট্ৰিক ৱায়াৰিং ক'ত কেনেকৈ আছে কানেকশ্যন ক'ৰ পৰা ক'ত গৈছে গোটেই বস্তুবোৰ তেখেতে ভালকৈ চাই লৈছে ইটছ পাথ তাৰ ৰাস্তাবোৰ ক'ত কেনেকৈ আছে গোটেইখিনি চালে অবজাৰ্ভ কৰিলে টু গাৰ্ডেন এণ্ড ইটছ গাৰ্ডেন তাৰ গাৰ্ডেন ক'ত আছে কেনেকুৱা আছে কি আছে গোটেই কথাখিনি চালে এই কথাখিনিৰ মাজত তাৰমানে বুজা গৈছে যে তেখেতে গোটেই এভৰিথিং তেখেতে গোটেই বস্তুখিনি ষ্টাডি কৰি ল'লে ইয়াত আকৌ তেখেতৰ প্ৰফেশ্যনটোৱে হেল্প কৰিছে নহয় কাৰণ প্ৰফেশ্যনটো কি আছিলে হৰেছ ডেনবাৰ্গ প্ৰফেশ্যনেলি তলা বনোৱা মানুহ যিজন তলা বনাই সি তলা খুলিবলৈও পাৰে তাৰ ওচৰত মাষ্টাৰ কি থাকিবই সি বহু বেলেগ ধৰণৰ তলা সি নিজে খুলিব পাৰিব গতিকে তাৰ যিটো প্ৰফেশ্যন সি যিটো কাম কৰিছিলে সেই কামটোৱে তেখেতক হেল্প কৰিছিলে সুবিধা কৰি দিছিলে যাতে তেওঁ ইজিলি চুৰ কৰিব পাৰে দিছ আফটাৰনুন the two servants who remain in the grange এই ঘৰটোত যিটো দুটা সাৰ্ভেন্ট থাকে দুটা চাকৰ কাম কৰা মানুহ থাকে সেইখিনি কি হ'ল while the family was in London family মানুহখিনি নাই family মানুহখিনি আছিলে লণ্ডনত so had gone to the movies এই যিটো চুৰ দুটা সৰি চাকৰ দুজন আছিলে এই চাকৰ দুজনে সিনেমা চাবলৈ গৈছিলে মানে হেড গান সিনেমা চাবলৈ গৈছিলে তাৰমানে দিনটো বাছি ল'লে সেইদিনাখন তাৰমানে যিটো চাকৰ ঘৰৰ ফেমিলি মেম্বাৰ নাই গোটেইখিনি গৈছে লণ্ডনলৈ তাতে আকৌ কি হ'ল যিখিনি মানুহ আছে তাৰমানে যিটো চাকৰ দুটা থাকে ঘৰত সেই চাকৰ দুটা আজি আকৌ সিনেমা চাবলৈ যাব ইয়াত আকৌ এইটো কথা কৈ থওঁ সেই যুগত আকৌ সিনেমাৰ প্ৰভাৱটো বহুত আছিলে যেতিয়া মানে হলত নতুন সিনেমা বা ভাল সিনেমা আহে বহুত মানুহ তাত সিনেমা চাবলৈ যায় সিনেমা হলৰ বাহিৰত আমি টিকেটৰ কাৰণে আমিয়ে কাজিয়া কৰি পাইছিলোঁ তাৰমানে খুব মাৰপিট লাগে মানে টিকেট পাবলৈ কাৰণে ব্লেকত টিকেট কিনা নহ'লে টিকেট কাটিবলৈ তুমি মানে মহিলাসকলে অলপ পাৰে কিন্তু পুৰুষেতো নোৱাৰেই মানুহৰ ওপৰত মানুহ উঠি যায় এনেকুৱা ধৰণৰ যিটো অৱস্থা পাই থোৱা গতিকে চিনেমাৰ ক্ৰেজিনেছটো বহুত আছিলে সেইটো সময়ত আজি কি নহওক সেই চাকৰ দুটা চিনেমা চাবলৈ যাব গতিকে ঘৰ খালি হৰেছ শ্ব' দেম গ' হৰেছে দেখা পালে কেতিয়া ওলাই যোৱা তাৰমানে চাকৰ দুটাই যেতিয়া চিনেমা চাবলৈ ওলাই গ'ল হৰেছে দেখিলে সিহঁতক সিহঁতে দুটা ওলাই গৈছে এণ্ড হি ফেল্ট হেপী সিটো আৰু সুখী হ'ল যে এইকেইটা ওলাই গ'ল হি ফেল্ট হেপী ইনস্পাইট অফ লিটল টিকল অফ হে ফিভাৰ ইন হিজ নোটছ তাৰমানে এটা প্ৰব্লেম আছিলে তেখেতৰ তথাপি সি সুখী সেইটো হৈছে যিহেতু ছামাৰ সময়টোত জুলাই মাহটো ছামাৰ সময়ত সি হে ফিভাৰত এটেক আহে তাৰ মাজে মাজে হে ফিভাৰৰ মানে নাকটো খজুৱাই আৰু তেনেকুৱা টিংলিং এটা সেন্সেশ্যন মানে খুচখুচাই থকা এটা সেন্সেশ্যন তেখেতে অনুভৱ কৰিছিলে তাৰ বাহিৰে অন্য কোনো প্ৰব্লেম নাছিলে হি কেম আউট ফ্ৰম দ্য বিহাইণ্ড অফ দ্য গাৰ্ডেন ৱাল সি আকৌ ফ্ৰণ্টৰ গেটেৰে অহা নাই সি পিছফালে গাৰ্ডেনৰ ৱাল এটা আছে মানে যিটো নেকি বাগিচাখন ঘৰৰ এটা বাগিচা আছে বাগিচাৰ যিটো গাৰ্ডেন ৱাল সেই গাৰ্ডেনৰ ৱালে দি পিনে পিছফাল দি তেখেতে আহিছে টু হিজ টুলছ কেয়াৰফুলি পেকড ইন এ বেগ লগতে কি হয় এটা বেগ লৈ আহিছে বেগটোত যিমান টুলছ লাগে টুলছ মানে যিমান হাথিয়াৰ লাগে চুৰ কৰিবলৈ মানে তলা চলা খুলিবলৈ স্ক্ৰুড্ৰাইভাৰৰ পৰা আদি কৰি মাষ্টাৰ কি চি ঢেৰ কিবা কিবি নালাগিব জানো গোটেই বস্তুখিনি পেক কৰি তেখেতে বেগত লৈ আহিছে অন হিজ বেগ মানে পিছফালে তাৰ বেগটোত গোটেই বস্তুখিনি পেক কৰি লৈ আহিছে চ' আজিলৈ আমি ইয়াতে সামৰিছোঁ আমাৰ এই ক্লাছটো ইয়াৰ পিছৰ ভিডিঅ'টোত আমি এই লেশ্যনটো কণ্টিনিউ কৰি থাকিম চাই থকাৰ কাৰণে ধন্যবাদ